এখন চেলুনত দিনটোত 300 টকাৰ চুলি কটা হয় আৰু এখন গেলামাল দোকানত 3000 টকাৰ বিক্ৰী হয়। কোনটো বেছি প্ৰফিটেবল? আজি এজন অসমীয়া ল'ৰাৰ কথা ক'ম, যিজন ল'ৰাই নিজৰ চেলুনখন বন্ধ কৰি তেখেতে গেলামালৰ দোকানলৈ ফ'কাছ কৰিছে, য'ত গেলামাল দোকানত 3000 টকা বিক্ৰী হয় বা 2000 টকা বিক্ৰী হৈছে, কিন্তু চেলুনখনত তেখেতৰ 300-400 টকাৰ চুলি কাটিছিলে, যিটোত তেওঁ ভাবিলে প্ৰফিট কম আছে, য'ত ভাবিছে এতিয়া প্ৰফিট বেছি আছে। আজি এই মাইণ্ডছেটটোৰ কথা পাতিম যে স্কিলৰ পৰা উপাৰ্জন হোৱাটো একেবাৰে ফ্ৰীকৈ হ'ব পৰা উপাৰ্জন হয়, য'ত গেলামাল দোকানখনৰ পৰা উপাৰ্জন হোৱাটো কিন্তু ফ্ৰী উপাৰ্জন নহয়। নমস্কাৰ, মই প্ৰাঞ্জলে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। মোৰ লগত সদায় এনেকুৱা চিটুৱেশ্যনবিলাকে হয়, যিহেতু মই এনেকুৱা মাইণ্ডছেটৰ মানুহেই। ৰিচেণ্টলি এটা জেগাত গৈছিলোঁ, যোৰহাটৰ, তাতে ল'ৰাজনে মোক কৈ আছে, দাদা চেলুন এখন খুলিলোঁ, চেলুনখনত বেছি চলা নাই, চেলুনখনত গাঁৱৰ অঞ্চলত চেলুনখনত প্ৰায় 300, কেতিয়াবা দেওবাৰ দিনত ভাল হয় 600-700 টকা হয়, কিন্তু নৰ্মেল ডেইজত 300-250 তেনেকুৱা মানে চুলি কাটিবলগীয়া হয়। ভাবিছোঁ দাদা চেলুনখন বন্ধ কৰি গেলামাল দোকানখন খুলিবলৈ মানে যা যোগাৰ কৰিলে, চেলুন বন্ধ কৰিলে এতিয়া। মই বোলো গেলামালৰ চেল কেনেকুৱা, মানে ইয়াতো অঞ্চলত গেলামালৰ চেলটো কেনেকুৱা? কৈছে ওচৰ পাজৰে নাই, 1500-2000টো মিনিমাম এটা বিক্ৰী যাব বা 1000 টকাটো মিনিমাম বিক্ৰী যাবই। মই সুধিলোঁ যে সেই 1000 বা 1500-2000 টকাৰ যি বিক্ৰী হ'ব, সেই টকাৰ গোটেইকেইটা তোমাৰ লাভ নেকি বা গোটেইকেইটা তোমাৰ ঘৰলৈ যাব নেকি? সি কৈছে নহয় দাদা, যে মোৰ তাৰ পৰা প্ৰায় যদি মই চাওঁ, যদি মই প্ৰফিট পাৰ্চেণ্টেজো উলিয়াওঁ, এভাৰেজ যদি উলিয়াওঁ, 20% মোৰ থাকিব। মই বোলো 2000 টকাৰ 20% মানে কিমান তুমি কেলকুলেশ্যন কৰিছানে? 2000 টকাৰ 20% হ'ল 400 টকা। য'ত 400 টকা উপাৰ্জন কৰিবলৈ আপুনি বেলেগ এটা জেগাৰ পৰা বস্তু আনিব লাগিব, মানে আপুনি টাউনত গৈ পিনি হোলচেল দোকানৰ পৰা বস্তু আনিব লাগিব, দিনটো দোকানখনত খাপ পিটি বহি থাকিব লাগিব, তাৰ পৰা আপোনাৰ বিক্ৰী হ'ল 2000 টকা, নহ'লেতো বাদ দিয়ক 2000 টকা বুলিয়ে ধৰোঁ, 2000 টকা বিক্ৰী হ'লে আপোনাৰ প্ৰফিট 400 টকা হ'ব। প্ৰফিটো নহয়, এয়া আপোনাৰ 400 টকা হাজিৰা। কিন্তু তেওঁ পাহৰি গ'ল যে তেওঁ যে চুলি কাটাৰ যি স্কিল আছিলে, সেই স্কিলটোৰ পৰা তেখেতৰ উপাৰ্জন অকল কেঁচিখন ধৰুৱাই বা ব্লেডৰ খৰচটো যদি ধৰে বা শ্বেভিং ক্ৰীমৰ যিয়ে খৰচ ধৰক, যদি 500 টকা বিক্ৰী হয়, 100 টকা খৰচতে তেওঁ 400 টকাটো তেওঁৰ নিজৰ হাজিৰা পৰিছিলে। আৰু 5টা মানুহ, আজিকালি চুলি কটাৰ দাম কিমান আপোনালোকে জানে, দাড়ি কটাৰ দাম কিমান জানে। তো যদি 6জন মানুহৰ চুলি দাড়ি কাটিলেও যদি সেইটো উপাৰ্জন হয়, তেতিয়াহ'লেতো কি বেয়া। তেখেতক মই সলিউশ্যন হিচাপে মই বস্তু এটা দিলোঁ। মই দেখিছিলোঁ অলৰেডি আমাৰ এই আমাৰ এইফালে সাপেখাতি ছাইডত এজন মানে খুব ধুনীয়াকৈ কৰিছে, গেলামালৰ দোকানখনো আছে তেখেতৰ, তাৰ লগতে চেলুনখনো সৰুকৈ ৰাখিছে। দুইটা কেনেকৈ মিলাই, চুলি কটা টাইমত তেওঁ চুলি কাটে আৰু বাকী যেতিয়া মানুহ নথকা টাইমত তেখেতে সেই গেলামালৰ দোকানখনত নিজে গেলামালৰ চেল কৰে। আৰু যদি যিকেইজন মানুহ আহে, ৰ'ব দাদা দিছোঁ বুলি কৈ পিনি চুলি কাটি থাকে, তাৰপিছত বস্তুটো দিয়ে। তেখেতক কৈছোঁ যে আপুনি নিজৰ সেই স্কিলটোক এৰি নিদিব। স্কিলটো এৰি দিলে কি হ'ব, এই স্কিলটো আউটডেটেড হৈ যাব, য'ত আপুনি একো নাজানিব বা আপোনাৰ পাহৰি যাব, য'ত আপুনি গেলামালটোত আপোনাৰ বেছি ফ'কাছ কৰিব লগা হ'ব, য'ৰ পৰা প্ৰফিট কিন্তু ইমান বেছি মাৰ্জিন নাই, লছ আছে, ষ্টকৰ কথা আছে, চব বস্তু ৰাখিলে গেলামাল দোকান এখন আৰম্ভ কৰিবলৈ 1.5-2 লাখ টকাটো একেবাৰে কম টকা। কিন্তু চেলুনখন নিজে চলাবলৈ কিমান টকা লাগিছে? আইনা এখন লাগে, কেঁচি লাগে বা বাকী যিকেইটা বস্তু লাগে সেইকেইটা মিলাই 10,000 টকাতে আপোনাৰ চেলুন এখন একেবাৰে গাঁৱৰ অৱস্থাত চেলুনখন চুলি কাটিব পৰাকৈ আৰম্ভ কৰি দিব পৰা যায়। চ' আমি বস্তুবিলাক তেনেকৈ বস্তুবিলাক চাব লাগিব। আমি যে চাইছোঁ যে 5জনে কাষ্টমাৰ আহিছে, 6জনে আহিছে, সেই 6জন কাষ্টমাৰৰ পৰা আমাৰ কিন্তু উপাৰ্জন হোৱা নাই বুলি নহয়। আমাৰ 6জন কাষ্টমাৰৰ পৰা আমাৰ ডেইলি উপাৰ্জন এটা হৈ আছে, যিটো আমাৰ ফ্ৰীকৈ আহি থকা নিচিনা হৈছে। তাৰ লগত এতিয়া টাইম মিলাই আমি অলপ টাইম মিলাই ধুনীয়াকৈ সৰুকৈ এখন দোকান আৰম্ভ কৰি লাহে লাহে দোকানখনো গ্ৰ' কৰিম, এইফালৰ বস্তুটো চলাম বুলি তেনেকুৱা মাইণ্ডছেট যদি আজি আমি লওঁ, এজন মানুহে 3-4টা কামত যদি হাত দিওঁ, তাৰ লগতে ধৰি লওক সৰুকৈ মই তেখেতক আইডিয়া দি থৈছোঁ, আপুনি সৰুকৈ অলপ গছপুলি ৰাখি দিলে, য'ত আপোনালোকে এই গছপুলিও কোনোবা আহিলে বিক্ৰী হ'ল, সদায় বিক্ৰী হ'ব লাগিব বুলি কথা নাই। কেতিয়াবা আপোনাৰ গেলামালৰ বস্তু বিক্ৰী হ'ল, কেতিয়াবা আপোনাৰ চুলি কাটাটো ভাল চলিলে দেওবাৰ দিনটোত, কেতিয়াবা আপোনাৰ গছপুলি দুটা বিক্ৰী হৈ গ'ল। তেনেকৈ তেখেতে আৰু ছেক্টৰ যদি পাৰে, যিটো ছেক্টৰত এনি টাইম ফ'কাছ কৰি থাকিব নালাগে, এনেকুৱা ধৰণৰ বস্তুবিলাক যদি আৰম্ভ কৰি লয়, আমাৰ সেই গাঁৱৰ ইকনমিটো ভাল হ'ব, সেই গাঁৱৰ ল'ৰাজনে গাঁৱত টকাকেইটা থাকি উপাৰ্জন কৰিব পাৰিব। নহ'লে কিন্তু কি হ'ব, সেই ল'ৰাজনে যেনেকৈ ভবাৰ দৰে এই স্কিলটো এৰি তাত এজন বেলেগ
জেগাৰ পৰা অহা মানুহ এজনক সেই স্কিলটোৰ পৰা টকা উপাৰ্জন কৰিবলৈ দিয়াৰ নিচিনাই হ'ব, যিটো অলৰেডি হৈ আছে। আৰু যদি আমি চাওঁ, আমি পাৰ্চেণ্টেজ যদি উলিয়াওঁ, আমি দেখা পাম যে কিমান পাৰ্চেণ্ট মানুহ অসমীয়া ল'ৰাই চুলি কাটি আছে। তেতিয়া আপোনাৰ এই উদাহৰণটো, এই স্কিলটো ওলাই যাব। গুৱাহাটীত ল'ৰাৰ চুলি কাটিলোঁ, মইতো কাটিবই নালাগে, মই নিজে কাটো। তো তাতে মই গুৱাহাটী চুলি কটাব নিলোঁ, এটা চুলি কটাৰ নামত 150 টকাকৈ। দিল্লীৰ পৰা আহি চুলি কাটি আছে গুৱাহাটীত 150 টকাকৈ। ৱাও। চ' এয়াই, আমাৰ নিজৰ স্কিলবিলাক যদি আমাৰ ওচৰত থাকে, তো তেতিয়াহ'লে আমাৰ মানুহৰ পইচা পাব, আমাৰ মানুহে পইচা পালে আমাৰ ইয়াতে ইকনমিত থাকিব। এতিয়া কোনোবাই দিল্লীৰ পৰা আহি যদি চুলি কাটি আছে, বিহাৰৰ পৰা আহি যদি চুলি কাটি আছে, সেই টকা কিন্তু তাহাঁতি ইয়াত খোৱা বোৱাটোহে কৰি বাকী গোটেই টকাকেইটা বাহিৰলৈ পঠাব, য'ত আমাৰ নিজৰ ইকনমিটো বেয়া হ'ব। গতিকে এনেকুৱা ধৰণৰ চলিউশ্যনবিলাক কৰক, নিজৰ স্কিলবিলাক আপডেট কৰক। কোনোবাই যদি গেলামাল দোকানখন খুলি আছে, তেখেতৰ যদি অলপ অলপ চলি আছে, চুলি কটাৰ স্কিলটো শিকিলেও তাত এখন চুলি কটাৰ দোকানো আৰম্ভ কৰি দিয়ক। সেইটোৱে এই ভিডিঅ'টোৰ উদ্দেশ্য। আৰু তেখেতকো ইয়াৰ ভিডিঅ'ৰ মাধ্যমেৰে ক'লোঁ যে বস্তুটো নকৰিবা, দুইটা বস্তু পাৰিলে পেৰেলি চলাই গৈ থাকা। লাগিলে দুটা মানুহে দিনত আহিলেও 100 টকা যে পাবা, সেই 100 টকাটো কমপ্লিট তোমাৰে হ'ব। 100 টকাটো ক'তো আৰু দিব লগা নহয়। লগতে গেলামাল দোকানো কিন্তু চলি থাকিব। গতিকে গেলামাল দোকানো বন্ধ কৰিব নালাগে। এয়াই, এনেকুৱা ধৰণৰ এৱেৰনেছৰ বাবে, এনেকুৱা ধৰণৰ কথাবিলাকৰ কাৰণে, য'ত মই খোলাকৈ কথা পাতোঁ, এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বন্ধুসকলৰ মাজত, যাতে তেওঁলোকেও এনেকুৱা ধৰণৰ থট এটা পায়, ধাৰণা এটা পায়। সেয়াই প্ৰচেষ্টা। ধন্যবাদ, থেংক ইউ।